লিলিৰ লীলা শেষ হ'ল। বাৰে বাৰে বহিও লিলিৰ পৰা নাহিল ভাল খবৰ। তাৰ বাবেই এইবাৰ গেটৱেত গ্ৰেণ্ড এণ্ট্ৰি মাৰি বিৰোধীৰ ভোগালী মেল। অৱশ্যে মাইনাছ লিলিৰ এই ভোগালী মেলত ন' এণ্ট্ৰি কংগ্ৰেছৰ। মাঘ বিহুৰ বতৰত এইদৰেই গুৱাহাটীৰ হোটেলত বৈঠক অসম সন্মিলিত মঞ্চৰ। আৰু সেইকাৰণে আমি বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে যিমান পাৰোঁ ঐক্যৰ কথা চেষ্টা কৰিছোঁ। সেইটো আমি যত্নহে কৰিব পাৰোঁ। আপোনালোকক আমি আগতেও কৈছোঁ যে আমাৰ চেষ্টা অব্যাহত আছে আৰু সেই চেষ্টা অব্যাহত থকা কথাটোৱে অন্ততঃ গণতন্ত্ৰপ্ৰেমী মানুহে এইটো প্ৰশংসা কৰিব লাগিব আৰু আমাক সহায় কৰিব লাগিব। তৃতীয় মৰ্চা বুলি ক'বলৈ নাযাওঁ এতিয়া। মই অন্ততঃ সভাপতি হিচাপে মোক এইটো নেতাসকলে এইটো মোক কোৱা নাই এতিয়াও যে তৃতীয় মৰ্চা বুলি আপুনি ক'ব পাৰিব। তৃতীয় মৰ্চাৰ কথা অহা নাই। আমি যিমান পাৰোঁ ঐক্যবদ্ধ হৈ থাকিব খুজিছোঁ। বৈঠক হোৱা ঠাইৰ কাষতে ৰাজীৱ ভৱন। পিছে নিমন্ত্ৰণ নাহিল কংগ্ৰেছলৈ। লোকসভা ইলেকশ্যন বাই ইলেকশ্যন লৈ অকণমান আমাৰ মাজত 2-4জনে যি ধৰণৰ সুৰত কথা ক'ব লাগে বেলেগ সুৰত কথাবোৰ কৈ আছে। গতিকে কংগ্ৰেছ দলে এতিয়াও পোষকতা কৰে। মনৰ পৰা যিসমূহ ৰাজনৈতিক দলে বিজেপিক বিৰোধ কৰে আৰু ধৰ্ম নিৰপেক্ষ যিসকলৰ চৰিত্ৰ ৰাজনৈতিক দলৰ, সেই দলৰ লগত এতিয়াও মিত্ৰতা কৰিবলৈ আমি সাজু। কিন্তু নিৰ্বাচন মানেই জিকিব লাগিব। কেইমাহমান আগলৈকে বুকুৰ আপোন হৈ থকা কংগ্ৰেছে কিয় নাপালে নিমন্ত্ৰণ, তাৰ উত্তৰ দিলে অসম সন্মিলিত মঞ্চৰ সভাপতিয়ে। যিসকলে ঐক্য বিচাৰিছে, প্ৰকৃততে বিজেপিৰ পতন বিচাৰিছে, তেওঁলোকে এই প্ৰক্ৰিয়াত সহায় কৰিব এই আশা কৰিছোঁ। নাই, নিমন্ত্ৰণ কৰাৰ প্ৰশ্নটো অহা নাই। এইকাৰণেই অহা নাই যে তেওঁলোকে নিজেই পদত্যাগ কৰি পেলাই ইয়াৰ পৰা আঁতৰি গৈছে। তেওঁলোকে আঁতৰিহে গৈছে, আমিতো আঁতৰাই পঠোৱা নাই। গতিকে এটা সময় আহিব হয়তো তেওঁলোকৰ উপলব্ধি যদি সেইটো হৈছে ভাল কথা, যে নিমন্ত্ৰণ পালে যদি আহে সেইটো বেয়া কথা নহয় মোৰ মতে, কাৰণ এটা বৃহৎ দল হিচাপে। ইফালে কংগ্ৰেছক সকিয়নি দি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ক'লে বিৰোধী একেলগ নোহোৱা মানেই বিজেপিক ৱাক অভাৰ দিয়া। গতিকে মই ভাবোঁ যে মিত্ৰতা নোহোৱাকৈ যদি নিৰ্বাচনত অংশগ্ৰহণ কৰে নিশ্চয় ইয়াৰ লাভ শাসকীয় পক্ষ বিজেপিৰ হ'ব। কাৰণ বিৰোধীৰ মূল শক্তিটোৱে হ'ল একতা নোহোৱাকৈ নিৰ্বাচন খেলিলে কেতিয়াও বিজেপিক প্ৰতিহত কৰিব নোৱাৰে। গতিকে মই ভাবোঁ যে সেই বিশেষকৈ পঞ্চায়ত নিৰ্বাচন এটা বিশাল এটা এক্সাৰচাইজ। গতিকে গুৱাহাটীত বহি আমি কেতিয়াও সমগ্ৰ অসমৰ মিত্ৰতাৰ কথাটো পাতিব নোৱাৰোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।